বয়স মাত্ৰ তাই 6 বছৰ 6 বছৰ বয়সতেই অসমৰ নাম উজ্বলাইছে এগৰাকী কণমানিয়ে নাম তাইৰ অনুপ্ৰিয়া দাস অসমৰ নাম পুনৰবাৰ উজ্বলাই তুলিবলৈ সক্ষম হ'ল 6 বছৰীয়া অনুপ্ৰিয়াই হুজাই জিলাৰ লামডিঙৰ 6 বছৰীয়া কণমানি অনুপ্ৰিয়া দাসে অসমৰ বাবে কঢ়িয়াই আনিলে গৌৰৱ চলিত বৰ্ষৰ মধ্যপ্ৰদেশৰ ইন্দোৰ চহৰত অনুষ্ঠিত হোৱা জুনিয়ৰ মিছ ইণ্ডিয়া 2025 প্ৰতিযোগিতাত অসম তথা লামডিঙৰ অনুপ্ৰিয়া দাসে আজৰি আনিলে ফাৰ্ষ্ট ৰানাৰ আপ পিতৃ অজয় দাস আৰু মাতৃ সুজাতা দাসৰ একমাত্ৰ কন্যা সন্তান অনুপ্ৰিয়াই লামডিং ডন বস্কো হাইস্কুলৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰী মোৰ নাম অনুপ্ৰিয়া দাস ডন বস্কো হাইস্কুল ক্লাছ 1 জুনিয়ৰ মিছ ইণ্ডিয়া সিজন 3 মধ্যপ্ৰদেশ মোৰ বহুত ভাল লাগিছে উল্লেখযোগ্য যে দেশৰ বিভিন্ন প্ৰান্তৰ বহু প্ৰতিযোগীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল তাৰ ভিতৰতে লামডিঙৰ কণমানিজনীয়ে ইণ্ডিয়ান ট্ৰেডিশ্যনেল কালচাৰ ৰাউণ্ডৰ শ্ৰেষ্ঠ তথা জয়ী বেষ্ট ৰেম্প ৱাক ছাবটাইটেল আৰু ৱেষ্টাৰ্ণ ৰাউণ্ড এণ্ড গ্ৰাউণ্ড ৰাউণ্ডত ফাৰ্ষ্ট ৰানাৰ আপৰ স্থান দখল কৰিবলৈ সক্ষম হয় কণমানি অনুপ্ৰিয়াৰ এই সফলতাত পৰিয়ালৰ লগতে সমগ্ৰ লামডিংবাসী ৰাইজ উৎফুল্লিত হৈ পৰিছে বহুত ভাল লাগিছে তাই ইমান ডাঙৰ এটা ষ্টেট ৰিপ্ৰেজেণ্ট কৰি পিনে তাই 3টা টাইটেল পাবলৈ সক্ষম হৈছে আৰু আমাৰ এইটো জুনিয়ৰ মিছ ইণ্ডিয়া য'ত প্ৰগ্ৰামটো হৈছিলে ইন্দোৰ মধ্যপ্ৰদেশত আৰু ইয়াত 25 ষ্টেট আৰু 40টা চিটিজ পৰা পাৰ্টিচিপেটছ আহিছিলে ভবা নাছিলোঁ মই কেতিয়াও যে তাই আমাৰ ইমান সৰু এটা জেগা লামডিং সৰু এটা জেগাৰ পৰা তাই গৈ পিনে তাত 3টা টাইটেল পাবলৈ সক্ষম হ'ব আৰু বহুত বহুত ধন্যবাদ জনাই আছোঁ জুনিয়ৰ মিছ ইণ্ডিয়াক যে আমাক এটা সৰু এটা চান্স দি পিনে ইমান আগবঢ়াই নিবলৈ চেষ্টা কৰিছে তাই মোৰ পৰা শিকিছে মই শিকাইছিলোঁ আৰু যিমান হ'ব পাৰে তাইৰ কষ্টিউমছ তাৰ মেকআপছ অল অভাৰ মই কৰিছিলোঁ তাৰ পৰা তেহেঁতৰ টিমৰ পৰাও আমাৰ প্ৰভাইড কৰিছিলে মেকআপখিনি তথাপিও ফাইনেল টাচআপ দিওঁতে মই কৰিছিলোঁ আৰু তাৰ পৰা ডিজাইনাৰ ৰাউণ্ডছো হৈছিলে ডিজাইনাৰ কাপোৰখিনি তেহেঁতি দিছিলে বেছিদিন প্ৰেক্টিচ কৰিব পৰা নাই কেলে কি তাইৰ এক্সাম আছিলে এক্সাম চলি থকা সময়ত অকল ৰাতিহে আমি আধা ঘণ্টাৰ কাৰণে তাইক প্ৰেক্টিচ কৰাবলৈ পাইছিলোঁ অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ লামডিং